বন্ধুসকল ব্ৰুডিং বনাইছিলোঁ, টেণ্ট ব্ৰুডিং বনাইছিলোঁ গেছ বুৰ্ডা লগাম বুলি, কিন্তু যিহে গৰম, মানে গেছ বুৰ্ডা নলগালেও চলি যাব। নমস্কাৰ বন্ধুসকল, আছাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, মই বনাইছিলোঁ গেছ বুৰ্ডা লগাবৰ কাৰণে টেণ্ট ব্ৰুডিং, আৰু আজি ডে 3 হয়। দেখিছে আপোনালোকে টেণ্ট ব্ৰুডিং গোটেই দাঙি থ'বলগীয়া হৈছে, মানে দিনত ইমানেই গৰম, মানে দিনত 29 ডিগ্ৰীলৈকে পাইছেগৈ। আপুনি গেছ বুৰ্ডা লগোৱাটো বাদেই দিয়ক, আপোনাৰ এই যিখন টেণ্ট বনাইছিলোঁ সেইখনো খুলি ওপৰ ফালেও খুলি দিছোঁ, ছাইডতো তুলি দিছোঁ। দেখিছে তেনেকৈ ৰাখিবলগীয়া হৈ গৈছে ইমান গৰমৰ কাৰণে। যিহেতু বৰষুণ নাই, কেইবামাহো বৰষুণ নাই, আৰু ধুনীয়াকৈ এটা ব্ৰুডিঙৰো একো অসুবিধা হোৱা নাই। আৰু ৰাতি যিহেতু মই ডে 1 আৰু ডে 2 ৰাতি মই গেছ বুৰ্ডা লগাইছিলোঁ, কিন্তু একদম পিছনিশালে লগাইছিলোঁ, আপোনাৰ 3টামান বজাতহে লগাইছিলোঁ, 2:30, 3টা তেনেকুৱা টাইমৰ পৰা লগাইছিলোঁ ৰাতিপুৱা 6টামান বজালৈকে। আৰু 4টা ব্ৰুডিং বনাইছিলোঁ মই এবাৰ। প্ৰতিটো ব্ৰুডিঙত এখন গেছ বুৰ্ডা লগাই দিছোঁ। দেখিছে 4খন আছে ইয়াত, 2টা চিলিণ্ডাৰৰ পৰা কানেক্ট কৰিছোঁ আৰু লগাই দিছিলোঁ। আৰু যিহেতু এতিয়া মানে ফেব্ৰুৱাৰী লাষ্টৰ আৰু ফেব্ৰুৱাৰী শেষ হওঁ, আৰু যিহেতু ধুনীয়াকৈ আপোনাৰ এটা টেম্পাৰেচাৰো মেইনটেইন হৈ আছে অট'মেটিকেলি। ৰাতি মিনিমাম মানে আপোনাৰ 16 ডিগ্ৰী থাকে, কিন্তু মই যেতিয়া বাল্ব লগাই দিওঁ, লাইটৰ বাল্ব, তেতিয়া 21 ডিগ্ৰীলৈকে এই টেণ্টবিলাক গোটেইখিনি পেলাই দিলে, মানে চাৰিওফালে যদি বতাহ নোসোমোৱা কৰি দিওঁ, তেতিয়াহ'লে 21 ডিগ্ৰীলৈকে ধুনীয়াকৈ থাকে। মানে আমি গেছ বুৰ্ডা নোহোৱাকৈও আমি আমাৰ ব্ৰইলাৰ পোৱালিখিনি আমি ধুনীয়াকৈ ব্ৰুডিং কৰি নিব পাৰোঁ। কিন্তু ৰাতি অলপ য'ত থোপ মাৰে লাইটৰ তলত, সেইখিনি আমি ৰাতি কিন্তু অলপমান কষ্ট এটা কৰিবলগীয়া হয়। অলপ যদি খেদি কৰি থাকোঁ ৰাতি উঠাই তেতিয়াহ'লে থোপাবিলাক ভাঙি দিলে মানে আমাৰ গেছ বুৰ্ডাৰ দৰকাৰেই নাই। কিন্তু মই লগালোঁ, কাৰণ কেলৈ মই সেই টাইমত লগাই মেলি ৰাতিপুৱালৈকে শুই যাওঁ আৰু ধুনীয়াকৈ খেদি কৰি নাথাকোঁ। গেছ বুৰ্ডাটো লগাই দিলে সিহঁতি ধুনীয়াকৈ নিজেই খেলা ধূলা কৰি থাকে, ইফালে সিফালে, মানে যিটো টেম্পাৰেচাৰ থাকে ধুনীয়াকৈ সিহঁতি থোপ মাৰি নাথাকে মানে। তো সেই গতিকে তেনেকৈ লগাই দিছোঁ। আৰু এতিয়া কাৰেণ্ট নাই, যিহেতু কাৰেণ্টটো নাই, আৰু এতিয়া বৰ্তমান 4টা বাজি গ'ল, আৰু 4টা প্ৰায় 4:30 বাজিছে। আৰু টেম্পাৰেচাৰ ফাৰ্মত চলি আছে কিমান, 26.9, মানে 27 আৰু বাল্ব লগোৱাই নাই। আৰু এখন মই এতিয়া ছাইডৰ যিখন হয় পালখন হয়, সেইখনো মই পেলাই দিয়াই নাই, দেখিছেনে? তো তেনেকৈ ৰাখি দিছোঁ, অলপ পিছত পেলাম আৰু ঠাণ্ডাটো হৈ লওক। আৰু যিহেতু এটা ধুনীয়াকৈ এডজাষ্ট কৰিব পাৰিছে সিহঁতি, এটা 26, 27 ডিগ্ৰী ঠিকেই আছে আৰু ব্ৰুডিঙত আজি ডে 3। তো বন্ধুসকল, এনেকৈয়ে মই এতিয়া ব্ৰুডিং কৰি আছোঁ। আৰু বৰ্তমান আজি ডে 3 হয়, ডে 3 দিনালৈকে মই কি কৰিলোঁ, আৰু আজি যোৱা ৰাতিৰ পৰা মই এণ্টিবায়'টিক এটা ইউজ কৰিছোঁ, অক্সিমাইচিন এণ্টিবায়'টিক ৰাতিৰ পৰা। তাৰপিছত আজি ৰাতিপুৱা সময়ত ভিমাৰেল আৰু অষ্টভেন মিলাই কিনি দিলোঁ। এনেকৈ 2-3 দিন দিম, আৰু এণ্টিবায়'টিকটো আপোনাৰ 3 দিন লগাম। তো তেনেকৈ লগাই মেলি তাৰপিছত এণ্টিবায়'টিক 3 দিন লগোৱাৰ পিছত এৰি দিম, আৰু ভিমাৰেলো সেনেকৈ 3-4 দিন লগাম, মানে যিটো কেলছিয়াম হয় সেইটো কেলছিয়ামটো। তাৰপিছৰ পৰা আৰু বেলেগ নতুন তেনেকৈ ধৰণে মিলাই গৈ থাকিম, আৰু আপোনালোকক মই জনাই গৈ থাকিম বাৰু। আৰু আগৰ ভিডিঅ'টো মই আপোনালোকক জনাইছোঁ কি ইউজ কৰোঁ, কেনেকৈ কৰোঁ। তো তেনেকৈ এইবাৰ ব্ৰুডিং কৰি আছোঁ। এইবাৰ ব্ৰুডিঙত ইমান কষ্ট হোৱা নাই বাৰু যোৱাবাৰ দৰে। যোৱাবাৰ খুব কষ্ট হৈছিলে, যিহেতু বহুত ঠাণ্ডা পৰিছিলে।